Welcome to Namsai. ৰ'ব ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। ৰাতিপুৱা 7টালৈ 10 মিনিট থাকোঁতে আমি ৰেডি হৈ ওলালোঁ নামচাইলে বুলি। গাড়ীত বেগ চেগবিলাক ভৰাই লৈ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। চাওঁতে পালোঁহি মৰাণ বাইপাছ, কিন্তু আমাৰ বৰষুণে আজি ডেটত লগ নেৰিলেই। সময়ো হ'ল এতিয়া 10টা। পেটত ৰাতিপুৱা পৰিছিলে একাপ চাহহে, আৰু এতিয়া পেটে আকৌ কিবা এটা বিচাৰিছে। আৰু এই বাইপাছৰ ওচৰতে আমি সৰুকৈ জেগা এটুকুৰা বিচাৰি ল'লোঁ। এই দোকানখন বৰ্তমানলৈকে খোলা নাই। তাতেই আমি কাপোৰ পাৰি লৈ ইয়াতে আমি বহি দিলোঁ। ইহঁতে দাল ৰুটি, নহৰু চাটনি পৰা চাহ চব লৈ আহিছিলে, কিন্তু মই আকৌ ভাত কেইটামান নাখালে নহয় ৰাতিপুৱাই। সেইকাৰণে মই ভাতকে কেইটামান খাই দিলোঁ। তন্ময়ে ঘৰতে বনাই লৈ আহিছিলে। খানাটো খাই আমি জেগাটুকুৰা চফা কৰি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। সময় হ'ল এতিয়া 1:10 আৰু আমি পালোঁহি এতিয়া অৰুণাচল গেটৰ ওচৰ। আৰু ইয়াতে আমি পাছটো উলিয়াব লাগিব। পাছটো উলিয়াই ল'লোঁ, বহুত সময় নালাগিলে, মানুহ কম আছিলে। 1 বাজি গ'ল, পেটে আকৌ এলাৰ্ম দিছে। তো 2 মাইলত থকা আমি এই টাইহাট নামৰ ৰেষ্টুৰেণ্টখনলৈ আহিলোঁ আৰু ভাবিলোঁ ইয়াতে আমি খানাটো সুন্দৰকৈ খায়ে ৰিজৰ্টলৈ যাম বুলি। প্ৰথমতে আমালৈ আগবঢ়াই দিলে এই ভাতৰ টোপোলাকেইটা, আৰু তাৰপিছত এটা এটাকৈ বাকীবোৰ আইটেম আহি গ'ল। আমি লৈছিলোঁ ইয়াৰ ট্ৰেডিশ্যনেল থালিটো থৈছিলোঁ চিকেন বইলৰ সৈতে। আমি অৰুণাচল আহিলে, নামচাইলৈ আহিলে প্ৰায় এইখনত খোৱা হয়, আৰু ইয়াৰ খানাটো যথেষ্ট ভাল লাগে। খানা খাই আহি পালোঁহি আমি ৰিজৰ্ট, আৰু হিম নাম ৰিজৰ্টৰ এই 2টা ৰুমতে আমি থাকিম। আৰু এটা ৰুমত থাকিব গীতাৰ্থী আৰু মনীষা, আৰু সন্মুখত থকা এই ৰুমটোত থাকিম তন্ময় আৰু মই। আৰু যদি এইফালে চাই, এই ৰুমটো যথেষ্ট ডাঙৰ আৰু সুন্দৰ হয়। এইফালে এখন ডাঙৰ বেডো আছে, আৰু ৰুমটো যদি চাই যথেষ্ট সুন্দৰ হয়। আৰু এইফালে আছে গ্লাছ এৰিয়াটো, আৰু গ্লাছ এৰিয়া সিফালে আছে বাগান। আৰু এই শ্বৰ্ট ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি ভাল লাগিছে এটা লাইক কৰিবলৈ খালী নাপাহৰিব। আৰু এইফালে চাওক, এই বাথৰুমটো যথেষ্ট সুন্দৰ আৰু ডাঙৰো হয়।